Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইগল এডুকেশ্যন আৰু মই অভিজিত মণ্ডল। আজি আকৌ এটা টপিক আনিছো। টপিকটো এইকাৰণে আনিছো কাৰণ আমি যথেষ্ট এভাৰেজৰ কোৱেশ্চন পৰীক্ষাত অহা দেখা পাই আছো। এভাৰেজৰ ওপৰত যথেষ্ট প্ৰশ্ন আজিকালি অহা হৈছে। গতিকে এভাৰেজৰ কিছুমান ৰুল আছে। সেই ৰুলখিনি যদি এবাৰ তুমি জানি থৈ দিয়া, মই ভাবো এভাৰেজৰ কোনো কোৱেশ্চন তুমি এৰি থৈ আহিব নালাগে। গতিকে সেই গোটেই ৰুলখিনি আজি এটা ক্লাছ সজাই পেলাই দিব কাৰণে চেষ্টা কৰিছো। ইতিমধ্যে যেহেতু এভাৰেজ বুলি মই পঢ়াইছো, কিন্তু এভাৰেজৰ যিকেইটা ৰুল আছে মেইন ৰুল, সেই ৰুলখিনিক এবাৰ তোমাক দেখাব বিচাৰিছো। যদি আপুনি আসাম পুলিচৰ পৰীক্ষাত বহিব বা ডিএমইৰ পৰীক্ষাত বহিব, তেন্তে এবাৰ চাই যাব, কাৰণ এই ৰুলৰ ভিতৰত আপোনাৰ প্ৰশ্ন এটা হলেও অহাৰ সম্ভাৱনা বহুত বেছি আছে। ওকে, তো পলম নকৰি আৰম্ভ কৰিছো। ৰুলছ অফ এভাৰেজ বুলি ক'লে গড়ৰ কিছুমান ৰুল আছে। ওকে, এভাৰেজৰ কিছুমান ৰুল আছে। সেই ৰুলখিনি আমি ধুনীয়াকৈ জানিবৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে, টপ 20 টেষ্ট সিৰিজ 20খন টেষ্ট সিৰিজ আছে, অসমীয়া ইংৰাজী দুয়োটা মাধ্যমত আছে। গতিকে পুস্তকগৃহ.com বুলি গুগলত মাৰি তাতো তুমি এখন চাৰ্চ কৰি বুক কৰিব পাৰা। ঠিক আছে, অসমীয়া মিডিয়াম গাইডবুক, ইংলিছ মিডিয়াম গাইডবুক দুয়োখন এভেইলেবল আছে। তোমালোকে ল'ব পাৰা পুস্তকগৃহ.com বা অনলাইন য'তেই পোৱা বা ওচৰৰ দোকানতো তুমি এভেইলেবল আছে, লৈ ল'ব পাৰিবা। তো আৰম্ভ কৰিছো আমি একদম ষ্টাৰ্টিঙৰ পৰা। আমি যদি এভাৰেজ বুলি কওঁ, একদম বেছিক কথাটো কি, যিকেইটা নাম্বাৰ দিয়া থাকিব সেই নাম্বাৰকেইটাৰ ওপৰত কি কৰিব লাগে, সাম কৰিব লাগে, যোগ কৰিব লাগে, আৰু যিমানটা নাম্বাৰ থাকিব সেই নাম্বাৰটো দি কি কৰিব লাগে, হৰণ কৰিব লাগে। আৰু সেইটো হৈছে এভাৰেজৰ একদম বেছিক কনচেপ্ট। যিমানকেইটা ডাটা দিয়া থাকিব সেই ডাটাকেইটা প্লাছ কৰি ওপৰত লিখিব লাগে। যিমানটা ডাটা আছে, ক'ৰবাত 10টা ডাটা আছে, ক'ৰবাত 20টা ডাটা, সেই ডাটাখিনি দি বা যিমানটা ডাটা 10টা থাকিলে 10 হৰণ কৰিব, 20টা থাকিলে 20 হৰণ কৰিব। এইটো একদম এভাৰেজৰ মেইন আৰু বেছিক ৰুল হয়, যিটো অলৰেডি তুমি এপ্লাই কৰি আছা। নেক্সট নাম্বাৰ 2, if the average of n1 number, so ইমানটা নাম্বাৰৰ এভাৰেজ ইমানখিনি হয়, হল ইমানটা নাম্বাৰৰ এভাৰেজ ইমানখিনি হয়। ঠিক আছে, n1 টা নাম্বাৰ আছে, তাৰ এভাৰেজ a1 হয়, n2 টা নাম্বাৰ আছে, তাৰ এভাৰেজ a2 হয়। তেনে টোটালি 4টা যে টাৰ্ম আছে, সেই 4টা টাৰ্মৰ মাজত এটা সম্পৰ্ক আছে। দেন আমি কি কৰিব পাৰো, the average of total n1 and n2, চাবা দেই, ইমানটাৰ এভাৰেজ এটো হয়, ইমানটাৰ এভাৰেজ এটো হয়, আমি ক'ব লাগে টোটাল কৰিলে এভাৰেজ কিমান হ'ব। তো তাৰ কাৰণে আমাৰ এটা ৰুল আছে। ৰুলটো এনেকুৱা, n1 into a2, প্ৰথমটো ইনটু সেকেন্ডটো ইনটু টোটাল কৰিলে ওপৰত সামটো পাই যাম। আৰু তলত n1 plus n2 এখানে কৰিছো আমি টোটালেদি যেটো হৰণ কৰো, ইয়াত যিমানটা নাম্বাৰ আছে তাত যিমানটা নাম্বাৰ আছে দুটা প্লাস কৰি টোটাল নাম্বাৰ ইয়াক হৰণ কৰিম, তেতিয়া আমি টোটাল নাম্বাৰৰ এভাৰেজটো পাই যাম। মানে এনেকুৱা, তোমাৰ 10টা নাম্বাৰ আছে, তাৰ এভাৰেজ কিবা এটা দিয়া আছে। তোমাৰ আকৌ 15টা নাম্বাৰ আছে, তাৰ এভাৰেজ দিয়া আছে। তো 10টা আৰু 15টা মিলি কিমান হ'ল, 25টা। তো 25টাৰ এভাৰেজ কিমান, দিস ইজ দা কনসেপ্ট। প্ৰথম 10টাৰ এভাৰেজ বেলেগকে দিয়া আছে, তাৰপিছত 15টাৰ এভাৰেজ বেলেগকে দিয়া আছে। তো 10 আৰু 15 25টাৰ এভাৰেজটো ই ক'ব 25টাৰ টোটাল এভাৰেজটো কিমান হয়। ঠিক আছে, স্ক্ৰিনশ্বট লোৱা, চাগে কামত আহিব। ওকে, এভাৰেজ অফ কনজিকিউটিভ নাম্বাৰ। তো কনজিকিউটিভ মানে কন্টিনিউয়াস যিবোৰ নাম্বাৰ থাকে, তো কন্টিনিউয়াস নাম্বাৰৰ পৰা যদি আমি এভাৰেজ বা গড় ওলাব লাগে, তেতিয়া আমাৰ কি কি ৰুল আছে, সেই ৰুলখিনি এবাৰ আমি চাব ট্ৰাই কৰিম। প্ৰথম আছে, যদি দ্য এভাৰেজ অফ এন কনজিকিউটিভ ন্যাচাৰাল নাম্বাৰ, কন্টিনিউয়াসলি 1ৰ পৰা ধৰা 20 লৈ, 1ৰ পৰা 50 লৈ কন্টিনিউয়াস যদি সংখ্যাবোৰ থাকে আৰু সংখ্যাবোৰ স্বাভাৱিক সংখ্যা যদি হয়, তাৰ যদি এভাৰেজ ওলাবলে তাৰ ফৰ্মুলা আছে n+1 divided by 2। মনত থাকিব, n+1 ডিভাইড, n মানে ধৰ 20টা থাকিলে 20 বহাই দিবা, 40টা থাকিলে 40 বহাই দিবা। দ্য এভাৰেজ অফ স্কোয়াৰ অফ n কনজিকিউটিভ ন্যাচাৰাল নাম্বাৰ। কেতিয়াবা এনেকুৱা থাকে ন, সংখ্যা কেইটা ধৰা আছে 1, 2, ইনকে আছে 50 লৈকে, নৰ্মেল থাকিলে 1 নম্বৰ ৰুল। আৰু যদি গোটেইকেইটা সংখ্যা এনেকুৱা স্কোয়াৰ হৈ থাকে, তেতিয়া যদি এভাৰেজ ওলাব লাগে, তাৰ কাৰণে আমাৰ এক্সট্ৰা ফৰ্মুলা আছে, n+1 twice n+1 divided by 6। ওকে, the প্লাস দে, n+1 লগত আছে twice n+1 divided by 6। মনত থাকিব, এইটো অকল স্কোয়াৰ হৈ থাকিলে। যদি কিউব হৈ থাকে, তেতিয়া ফৰ্মুলা হৈছে n টো বাহিৰত দে, n ৰ ওপৰত স্কোয়াৰ নাই, n+1 ৰ ওপৰত স্কোয়াৰ আছে ডিভাইডেড বাই 4। উল্টা নকৰিবা, n ৰ ওপৰত কিন্তু স্কোয়াৰ নাই, n+1 ৰ ওপৰত স্কোয়াৰ আছে ডিভাইডেড বাই কিমান, 4। এইটো কেতিয়া, যদি সংখ্যা এনেকুৱা স্কোয়াৰ নহয়, সংখ্যা এনেকুৱা যদি কিউব হৈ থাকে, তেতিয়া ইহঁতৰ এভাৰেজ ওলাবৰ কাৰণে দিস ইজ আৱাৰ ফৰ্মুলা। পাইছে বুজি, ক্লিয়াৰ? The average of first and consecutive even number, যদি সংখ্যা কেইটা কন্টিনিউয়াস আছে বাট ইভেন নাম্বাৰ আছে, সব নাম্বাৰ নাই, সব 2 আছে, 4 আছে, 6 আছে, ইনকে গৈ ধৰা 60 লৈকে আছে, গোটেই কেইটা যদি ইভেন নাম্বাৰ থাকে, সেই ইভেন নাম্বাৰৰ যদি আমি এভাৰেজ ওলাব লাগে, তেতিয়া যিমানটা নাম্বাৰ আছে সেই নাম্বাৰটোৰ লগত এটা 1 প্লাস কৰি দিব লাগে। দ্যাট মিন্স ফৰ্মুলা ইজ n+1। মনত থাকিব, যদি 20টা নাম্বাৰ আছে 20 যোগ 1, 40টা নাম্বাৰ থাকিলে 40 যোগ 1, এটো অকল ইভেন নাম্বাৰ থাকিলে। যদি অকল ওড নাম্বাৰ থাকে, সাপোজ এনেকুৱা হয় ন 1,3,5 ইনকে গৈ ধৰা গৈ 41 লৈকে আছে, টোটাল নাম্বাৰ যিমানটা থাকিব, যদি 20টা টোটাল নাম্বাৰ থাকে, 20টা টোটাল নাম্বাৰৰ গড়টো 20 হ'ব।
15টা যদি নাম্বাৰ থাকে গড়টো 15 হ'ব দ্যাট মিন্স odd number continuously যদি থাকে একদম স্টার্টিংৰ পৰা ফার্স্ট বুলি কোৱা আছে স্টার্টিংৰ পৰা মানে একৰ পৰা কন্টিনিউয়াস যেতিয়া odd number থাকিব আৰু কন্টিনিউয়াস odd numberৰ যেতিয়া তুমি এভাৰেজ উলাব যাবা 15টা থাকিলে 15 হ'ব n টা থাকিলে n হ'ব ঠিক আছে आंसर ইজ n okay next one the average of consecutive number or average of number in ap কেতিয়াবা এনে কৰে থাকে ন স্টার্টিংৰ পৰা নাই মাজে মাজে আছে সাপোজ 10 তাৰছত 20 তাৰছত 30 তুমি সংখ্যাবোৰ দেখিছা সাপোজ ইয়ানেকৈ গৈ গৈ 100 লৈকে আছে আর সংখ্যাবোৰ মাজত আছে একদম স্টার্টিংৰ পৰা নাই বাস ইয়া ফার্স্ট বুলি শব্দও দিয়া নাই যদি এনেকুৱা সংখ্যাবোৰ মাজৰ পৰা থাকে বাট সংখ্যাবোৰৰ মাজৰ গ্যাপটো সমান মানে ইহতে এপি আছে এপি মানে গম পাইছে সমান্তৰ প্ৰগতি 20ৰ পৰা 10 বিয়োগ কৰিলে 10 30ৰ পৰা 20 বিয়োগ কৰিলে 10 মানে এই মাজৰ গ্যাপটো যদি এনেকুৱা সমান সমান থাকে তেতিয়া ইহতৰ এভাৰেজ কেনেকৈ ওলাই জানা আর প্ৰথম যেটো সংখ্যা 10 লাষ্টৰ যেটো সংখ্যা 100 দুয়োটাকে কি কৰিব লাগে প্লাস কৰি কিহেদি হৰণ কৰিব লাগে 2 দি হৰণ কৰিব লাগে তেতিয়া ইহতৰ তুমি এভাৰেজটো পাই যাবা first number plus last number divided by 2 first number plus last number divided by 2 বুজি পাইছা ক্লিয়ার ওকে যদি এপি স্টাইলত থাকে বা সমান্তৰ প্ৰগতিৰ স্টাইলত থাকে তে এভাৰেজ ফার্স্ট শব্দ থাকিলে গম পাবা আৰম্ভণিৰ পৰা তে ইয়াৰ ফার্স্ট শব্দ নাই বুলি মাজতে হ'ব পাৰে ফার্স্ট n মাল্টিপল অফ সার্টেন নাম্বার কিবা এনেকৈ হয় ন সাপোজ ধৰিছো তোমাক কৈছে কি 8 ৰ 10টা মাল্টিপল গুণিতক 8 ৰ 10টা গুণিতকৰ তুমি এভাৰেজ উলাই দিয়া 5 ৰ 20টা গুণিতকৰ এভাৰেজ উলাই দিয়া 5 ৰ 20টা গুণিতক তুমি 5 10 15 এনেকুৱা 20টা হেনেকুৱা টাইপৰ যদি থাকে তেতিয়া তোমাৰ কনসেপ্ট হৈছে এটো ফৰ্মুলা কি আছে এটা x আছে x মানে যে সংখ্যাটো 10 ৰ গুণিতক হলে 10 7 ৰ গুণিতক হলে 7 n এ মিনিং কৰিব কিমানটা লাগে বলে 15টা লাগে 16টা লাগে হেতু n এ মিনিং কৰিব তাছত ডিভাইডেড বাই 2 তে x * n + 1 ডিভাইডেড বাই 2 এটু এপ্লাই কৰিবা যদি এনেকুৱা কিবা গুণিতকৰ কথা কোৱা থাকে ওকে the average square of first n even number suppose এবাৰ প্ৰথম even number 2 4 6 ইনকে গৈ গৈ ধৰা 30 লৈকে আছে অকল ইভেন নাম্বার থাকিলে তো ফর্মুলাটো মই কৈছো অকমান আগত n+1 বুলি কিন্তু অকল ইভেন নাম্বার নাই হতে কি হৈ আছে ইভেন নাম্বার কাটা এবাৰ স্কোয়ার হৈ আছে যদি ইভেন নাম্বার কাটা স্কোয়ার হৈ থাকে তাৰ যদি এভাৰেজ উলাব লাগে দেয়াৰ ইজ এ রুল 2n+1 twice n+1 divided by 3 2n+1 twice n+1 divided by 3 স্ক্রিনশট লৈ লব পাৰা কামৰ আহিব পিছত কপিত লিখি লব পাৰিবা ঠিক আছে এলৈকে বুজি পাইছানে চাও এটো বা টেলিগ্রাম গ্রুপ হয় ম্যাথচুৰ অবিচাৰ জয়েন থাকিব পৰা আপডেট বোৰ পাবা কেটা কি ক্লাস থাকে আৰু এটো আছে WhatsApp চানি ওকে ম্যাথচুৰ অবিচাৰ জয়েন থাকিবা তোমাৰ কাৰণে ভাল ওকে the average of cube এবাৰ কিউব হৈ আছে ফার্স্ট n ইভেন নাম্বার হয় যে ইভেন নাম্বার বুলি কলে 2 4 6 ইনকে গৈ 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 যাব 40 অকল ইভেন নাম্বার থাকিলে ফর্মুলাটো কলো ইভেন নাম্বাৰবোৰ স্কোয়ার হৈ থাকিলে ফর্মুলাটো কলো আৰু ইভেন নাম্বাৰবোৰ যদি কিউব হৈ থাকে তেতিয়া ইয়াৰ এটা ফর্মুলা আছে তেতিয়াৰ ফর্মুলাটো হৈছে 2n n+1 হোল স্কয়ার স্কয়ারটো কিন্তু n+1 ৰ লগত আছে 2n ৰ লগত কিন্তু নাই 2 * n n+1 হোল স্কয়ার মানে যোনটো স্কয়ার তুমি দেখিছা এই স্কয়ারটো অনলি n+1 ৰ লগতে আছে 2 আৰু n ৰ লগত কিন্তু নাই understood okay next one the average of square of first n odd number অকমান আগত মই তোমাক কৈছো যে অকল যদি odd number থাকে অকল যদি odd number থাকে তাৰ এটা ফৰ্মুলা আছে এবে odd number বোৰ যদি স্কয়ার হৈ থাকে তাৰ ফৰ্মুলাটো তোমাৰ আতৰ আছে twice n + 1 twice n - 1 divided by 3 এটো odd number but স্কয়ার হৈ থকা odd number হল cube of first n odd number এবাৰ এনে কোৱা odd number আছে simple odd number থাকাৰ ফৰ্মুলা কলো odd number বোৰ স্কয়ার হৈ থাকাৰ ফৰ্মুলা কলো odd number বোৰ যদি এনেকৈ কিউব হৈ থাকে তাৰো এটা বেসিক ফৰ্মুলা আছে তাৰ ফৰ্মুলাটো হৈছে n within bracket 2n square minus 1 n মিনিং কৰিছে কিমানটা আছে প্ৰত্যেকটো জায়গাত n কি মিনিং কৰিছে কিমানটা আছে এটো n মিনিং কৰিছে n twice n square minus 1 ঠিক আছে clear okay the average of 1 to n বুলি কলে 1 ৰ পৰা n লৈকে যদি odd number বোৰ লং আমি যা sagre 1 ৰ পৰা n লৈকে odd number বোৰ যদি লং তেতিয়া তাৰ এভাৰেজ কিমান আমি 1 ৰ পৰা আৰম্ভ কৰিছো এটা জায়গা লৈ গৈছে 201 লগে লৈছো মই কল তেতিয়া আমি কি কৰিম কেতিয়াবা আমি গম নাপাম ন কিমানটা আছে গণিব নোৱাৰো হা কোতে এনেকুৱা কেতিয়াবা গণিব নোৱাৰে তো হেনেকুৱা হলে কি কৰিম লাষ্টৰ যোনটো odd number আছে তাৰ লগত এটা 1 প্লাস কৰি তাক 2 ৰে ডিভাইড কৰিম লাষ্টৰ যদি এটা odd number আছে odd number লগত এটা 1 যোগ কৰি তাক 2 ৰে ডিভাইড কৰিম লাষ্টৰ যোনটো odd number তাৰ লগত 1 যোগ কৰি তা 2 দি হৰণ কৰিম আমি এভাৰেজটো পাই যাম বুজি পাইছা তো এপিসোডটো ভালে আগবাঢ়িছো
The average of cube of first n odd numbers, প্ৰথম nটা odd number over তো অকমান আগত কলো চাগে তোমাক okay এটো এবাৰ কৈছো তো হ'ব আকব নালাগে the average of 1 to n odd number okay 1 to n odd number চাগে কলো মই yes কৈছো তো এটা হৈ গৈছে okay এটো কোৱা নাই average of 1 to n even number একৰ পৰা ধৰা কিবা এটা সংখ্যা দুখলৈকে যে even number থাকে তাৰ average কেনেকৈ ওলাই last even number divided by 2 plus 1 চাবাতে a plus 1 টো ওপৰত a plus 1 টো সাইডত উল্টা উল্টা নকৰিবা a plus 1 টো ওপৰত a plus 1 টো কিন্তু সাইডত ওকে গতিকে এটো বস্তু মনত ৰাখিবা একৰ পৰা n লৈকে ধৰা তুমি গম পাইছা দুখলৈকে 201 লৈকে 199 লৈকে যিমানটা লৈকে আছে হেতু তোমাৰ তাৰে লাস্ট দুটো odd number থাকিব এই লাস্ট odd number টো ইয়াৰ লাস্ট even number টো হ'ব এনেকৈ কোৱেশ্চন লাগিলে মই কৰাই দিম বাৰু ওকে এবাৰ অকমান বেলেগ আহিছো average of numbers when any number replace the increasing degree কিবা এনেকৈ average ওলাব দিছে কোনবাটা নাম্বাৰ ৰিপ্লেস হ'ল কোনবাটা নাম্বাৰ গুছাই দিলো এটা নাম্বাৰ বাঢ়ি গ'ল এটা নাম্বাৰ কমি গ'ল তো হেনেকৈ টাইপৰ সিচুৱেচনত যদি আমি average ওলাব লাগে তেতিয়া আমি average কেনেকৈ ওলাম নাম্বাৰ 1 কৈ আছে if any series having common difference d এটা series আছে series মানে মাজত কমা দিলে সংখ্যাবোৰ লিখা আছে তাৰ যোনটো মাজত গ্যাপ এই গ্যাপটো d হয় হল and average is k average কি দিয়া আছে k বুলি দিয়া আছে x number কিমানটা নাম্বার আছে x টা নাম্বার আছে x numbers are added in forward যদি x নাম্বার আমি যোগ কৰি কৰি যাই থাকো বা ব্যাকওয়ার্ডত যদি আমি এনেকৈ যোগ কৰি গৈ থাকো তেতিয়া আমি নতুন এটা এভাৰেজ পাম সেই নতুন এভাৰেজটো কি হয় প্ৰথমতে আমাৰ তাতে কি বহুত গটা সংখ্যা আছে কিমানটা সংখ্যা আছে x টা সংখ্যা আছে তাৰ মাজৰ গ্যাপ কিমান d হয় আৰু এভাৰেজ অলৰেডি এভাৰেজ কিমান হৈ আছে k হয় হিয়তৰ যদি আমি কিবা নাম্বাৰ এড কৰি যদি আমি গৈ থাকো তেতিয়া হিয়তৰ নতুন যোনটো এভাৰেজ ওলাব এই নতুন এভাৰেজটো কেনেকৈ ওলাব বুজি পাইছা এনেকৈ কিটা হয় না 2,4,6, এনেকুৱা তাৰ মাজৰ গ্যাপ 2 আছে সাপোজ ওকে তাৰে সবৰে লগত ধৰা এটা নাম্বাৰ আমি যোগ কৰিছো সবৰে লগত 3 যোগ কৰি দি আছো সবৰে লগত 3 যোগ কৰি দি আছো তে এভাৰেজটো চেঞ্জ হৈ যাব ন নরমালি থাকতে যদি এভাৰেজ সবৰে লগত এটা এটা সংখ্যা যোগ কৰি কৰি যাই দেখো সংখ্যাবোৰ বাঢ়ি থাকিব ডাঙৰ হৈ থাকিব এই ডাঙৰ হৈ গলে যে নতুন যেটা সংখ্যা পালা এই নতুন সংখ্যাটা নতুন এভাৰেজটো কিমান কে মানে পুৰণি এভাৰেজ যেটো অলৰেডি আছিল প্লাস যদি প্লাস মাইনাস প্লাস থাকিলে প্লাস কৰিবা মানে যদি কেতে হয় ন এনেকৈ কৰো প্ৰত্যেকৰ লগত 2 যোগ কৰিছো বা প্ৰত্যেকৰ পৰা 2 মাইনাস কৰি আছো তো কৰিবা x * d divided by 2 ঠিক আছে এটা সিরিজ আছে সিরিজটো ইভেন বা অড নাম্বাৰছৰ সিরিজ হয় ওকে এভাৰেজটো k দিয়া আছে যদি আমি যদি x numbers add কৰো ফৰওয়ার্ড বা ব্যাকওয়ার্ডত তেন্তে নতুন এভাৰেজ কি হ'ব k + x এটা সিরিজ আছে সিরিজটো যদি ইভেন বা অড নাম্বাৰছৰ সিরিজ হয় যত এভাৰেজ অলৰেডি k বুলি দিয়া আছে আসবৰে লগত যদি আমি এটা x নাম্বাৰছ যদি ফৰওয়ার্ড বা ব্যাকওয়ার্ডত যদি প্লাস কৰো তেতিয়া নতুন এভাৰেজটো কি হ'ব k + x এটো অকমান স্ট্যান্ডার্ড পাৰ্ট হয় তো অকমান ভালকে চাবা অকমান দেই কনফিউজ হৈ যাব পাৰা ইগৰে দিগছ এটো স্কুল চেনেল হয় যদি কোনবা 8 9 10 ৰ ছাত্ৰছাত্ৰী আছে তেওঁলোকে এই চেনেলটো জয়িত হ'ব পাৰে তেওঁলোকে পঢ়িব পাৰে জাস্ট এটা ক্লাস আমি আপলোড কৰিছো আজি ক্লাস 9 ৰ সদায় কৰি আছো তো চাব দিব পাৰে okay in a series of natural number eta series ase having average k eta hiyotor average suppose 2, ba 3,4 enketa number average dia ase k boli when we add x numbers in forward ba backward jodi hiyotor sobore logot eta ami ki koru x eta jodi jog koru tetia notun average to ki hobo k + x by 2 অকমান বেলেগ কথাখিনি অকমান বেলেগ দে এটা পার্ট বেলেগ আগৰ বা ধৰা কমন ডিফারেন্সটো দিয়া আছে মাজৰ গ্যাপটো দিয়া আছে তে d টো আহিছিল এবাৰ মাজৰ গ্যাপটো দিয়া নাই জাস্ট সিরিজ বুলি কৈছে মাজৰ গ্যাপটো দিয়া নাই মানে মাজৰ গ্যাপটো দি থাকা কনসেপ্টটো বেলেগ আৰু মাজৰ গ্যাপটো নিদিয়া কনসেপ্টটো বেলেগ গৰি অকমান সাবধানে চাবা এটা তুমি এনেকৈ লাগিছে স্যার ইমান এভাৰেজ যদি আমি জানাই নাছিলো আমি নরমাল কেটামান এভাৰেজ জানো প্লাস কৰি কিবা এদি হৰণ কৰিব লাগে হেতুৱে জানো ইমান এভাৰেজ আছে আমি গমে পোৱা নাই ইয়েস ইমান এভাৰেজ আছে ওকে এইবোৰ লাগিব আমাক কেতিয়াবা okay next one the average of n number is a imanta সংখ্যা আছে তাৰ average to a হয় but the average becomes b average to b হ'ব কেতিয়া when one number is eliminated suppose total imanta number আছে imanta number average to already a হৈ আছে ইহতৰ কোনবা এটা নাম্বাৰ suppose গুছি গল বা মাইনাস হৈ গল বা উলাই গল বা নাম্বাৰটা নিলিখা তুমি তেতিয়া নতুন এভাৰেজ পাবা তো নতুন এভাৰেজ কি পাবা তুমি b এটা তুমি ক'ব লাগে যিটো নাম্বাৰ তুমি এলিমিনেট কৰিলা বা যিটো নাম্বাৰ তুমি গুছাই দিলা বা যিটো নাম্বাৰ তুমি নিলিখিলা এই নিলিখা বা গুছাই দিয়া নাম্বাৰটো কি হয় n * a - b + b n মানে টোটাল নাম্বাৰ কিমানটা আছে a মানে সেই নাম্বাৰ কাটা এভাৰেজ কিমান আছিল b মানে পিছৰ এভাৰেজটো কিমান হ'ল তো n a - b + b হল
তে এভাৰেজ অফ n নাম্বাৰ ইমানটা নাম্বাৰ আছে তাৰ এভাৰেজটো a হয় যদি এভাৰেজটো b হয় কেতিয়া when a new number is added suppose কেটামান সংখ্যা আছে সংখ্যা এটাৰ এভাৰেজটো অলৰেডি a বুলি দিয়া আছে সংখ্যাবোৰৰ পৰা আমি এটা নতুন সংখ্যা তাতে আৰু আকৌ এবাৰ মই যোগ কৰি দিও বা নতুন সংখ্যা এটা লিখো এভাৰেজটো ডাঙৰ হৈ যাব তো এভাৰেজটো কিমান হ'ব b হ'ব তুমি ক'ব লাগে তুমি যে নতুন নাম্বাৰ এটা এড কৰি দিলা বা লিখিলা নতুনকৈ সেই নাম্বাৰটোৰ যোনটো এভাৰেজটো এনেকুৱা ওকে ইয়াতে এডেডত প্লাস আহিব দেই এটো মনত ৰাখিবা ওকে ঠিক আছে ওকে ঠিক আছে and a minus b plus b and এটো বস্তু যে a টো ডাঙৰ হৈ থাকিব ইয়াত b টো ডাঙৰ যদি a minus b ইয়াত b minus সেই বস্তুটো উল্টা উল্টা নকৰিবা তো বুজি পাইছানে তো b টো ইয়াত ডাঙৰ কাৰণ নতুন নম্বৰ আহি যাব ইয়াত b টো সৰু হ'ব কাৰণ এটা নম্বৰ ওলাই যাব গৰে সৰুটো পিছফালে ডাঙৰটো আগফালে তো এটো a minus b এটো b minus এটো চাগে মই ক্লাছত তোমাক অলৰেডি শিকাইছো এভাৰেজ অফ m নাম্বাৰ m টা নাম্বাৰ আছে m টা নাম্বাৰ এভাৰেজ কিমান হয় x out of this m ইহতৰ ভিতৰতে আকৌ n টা নাম্বাৰ যদি মই লম ইহতৰ এভাৰেজ কিমান হয় y ইমানটা নাম্বাৰৰ এভাৰেজ x হয় ইহতৰ ভিতৰতে আকৌ ইমানটা নাম্বাৰ আছে তাৰ এভাৰেজ কিমান হয় y তো আমি কৈছো সব এনেকৈ m মানে ধৰা তোমাৰ 30 টা তারা তুমি 10 টাৰ এভাৰেজ কলা এটা কিমানটা বাকি আছে 20 টা সেই 20 টাৰ এভাৰেজ কিমান এইটোই কব সেই 20 টাৰ এভাৰেজ কিমান টোটাল সব 30 টা নাম্বাৰ আছে তাৰ এভাৰেজটো সব x 30 টাৰ ভিতৰতে 10 টাৰ এভাৰেজটো y আকৌ কিমানটা এভাৰেজ বাকি আছে 20 টাৰ সেই 20 টাৰ এভাৰেজটো ই কব mx - ny / m - n এটো এপিএসসি পৰীক্ষাটো ইয়াৰ আগৰ পেপাৰত আহিছিল ওকে আৰু এটা দিছো এটো চাই লবা ইমান ইম্পৰ্টেন্ট নহয় যেটা এভাৰেজৰ ৰুল আছিল আৰু প্ৰত্যেকটো চেপ্টাৰ এনেকুৱা ৰুলবোৰ থাকে তো ৰুলবোৰৰ মাজে মাজে দিয়া আৰম্ভ কৰিম কাৰণ বহুত বস্তু দিব লগা আছে যদিও বহুত বস্তু দিছো গতিকে তোমাৰ হাতত বা কি বস্তু আছে কিমানখিনি নোটছ আছে এটো মই বিশেষ নাজানো সেইকাৰণে মই নিজৰ আইডিয়া কৰি পেলাই মই কোৱেশ্চনবোৰ দি আছো কন্টেন্টবোৰ দি আছো কেনেকুৱা লাগিছে জনাবা আৰু ইয়াৰ পিছৰ ক্লাছটোৰ অপেক্ষা কৰা অতি সোনকালে আহি আছে চাই থাকিব আপোনালোক আপোনজনে এগ্ৰিকালচাৰ ধন্যবাদ